যিহে ৰাতিপুৱাৰ পৰা কাহি কাহি তত নাই তাতে আজি যিটো বস্তুৰহে সোৱাদ ল'লোঁ দৰৱ চৰৱ একোৱে পাত্তা নাপায় মানে এয়া মোৰ দুবাৰ খোৱাৰ প্ৰচেষ্টা আজি বনাইছিলোঁ খাৰ ভাত কাহ পানী লগা ডিঙিৰ সুৰসুৰণি যিয়ে থাকক লাগিলে এবাৰ বনাই খাওকচোন ঝটপট সকলোবোৰ ঠিক হৈ যাব তাৰ কাৰণে গৰম কেৰাহীখনত অলপমান তেল গৰম কৰি তাত দিয়ে সৰহকৈ নহৰু লগতে অকণমান আদা পাৰিলে জলকীয়াও দিব পাৰে দেই মোৰ যে নাছিলে কাৰণে অকণমান ভোট জলকীয়া দি দিলোঁ তাৰ পাছত লাগিব ঠাণ্ডা ভাত যদি হুইচেল মৰা ভাত হ'লে সেয়াও হ'ব বাৰু উপায় নাই যেতিয়া অলপ দেৰি ভাজে তাত দিয়ক সোৱাদ অনুসৰি নিমখ সেইখিনি ভালকৈ ভাজ খোৱাৰ পাছত ইয়াত দিয়ক অলপমান খাৰ ইয়াত আজি আমি ব্যৱহাৰ কৰিছিলোঁ পচলাৰ খাৰটো দেই কল খাৰো ব্যৱহাৰ কৰিব পাৰে বা নাথাকিলে চ'দা খাৰ খালেও হৈ যাব সোৱাদ অনুসৰি অকণমান জালুক দিব জ্বলাটো তেতিয়া আহিব নাকত ধৰি যাবগৈ অকণমান লৰাই পৰাই আমাৰ দেখিছেনে খাৰ ভাত ৰেডি হৈ গ'লে ইমান বেছি সুস্বাদৰ হয় নহয় খাৰ ভাতৰ সৈতে এয়া আমাৰ যে চিম্পল দুপৰীয়া ভাত সাজো ৰেডি হৈ গ'লগৈ যদি কাহ পানী লগাত আছে ন তেতিয়াহ'লে এইটো ট্ৰাই কৰি চাব লগতে এই প্লেটাৰখন কেনেকুৱা বেছি সোৱাদ লাগিব মানে একেবাৰে অপূৰ্ব